নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই বনজিত ছাৰে তোমালোক আটাইকে পুনৰবাৰ কক্ষালৈ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল পূৰ্বৱৰ্তী অংশবিলাকৰ লগত সংগতি ৰাখি আজি আমি এই অংশটিত তোমালোকলৈ আগবঢ়াব বিচাৰিছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয়টো পাঠ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ এই পাঠৰ পাঠ ভিত্তিক প্ৰশ্ন উত্তৰসমূহ আহাচোন আমি পুনতে প্ৰশ্নসমূহ কি আছে বা তাৰ উত্তৰসমূহ কেনে ধৰণৰ হোৱাটো উচিত এই বিষয়ে কথা পাতো প্ৰথম প্ৰশ্নটোলৈ আহিছো প্ৰথম প্ৰশ্নটো তোমালোকক দিছে চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল ইয়াত সুধিছে চৰকাৰৰ যে শ্ৰেণী বিভাজন কৰিছিলে এই শ্ৰেণী বিভাজন কৰা আমাক কি লাগে প্ৰথম গৰাকী ৰাজনৈতিক দাৰ্শনিক কোন আছিল আৰু তাৰ উত্তৰটো হ'ব চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দাৰ্শনিক হল কোন বাৰু প্লেটো নিশ্চয়কৈ উত্তৰটো পাবলৈ সক্ষম হৈছা গতিকে আমি মনত ৰাখিব লাগিব চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দাৰ্শনিক হৈছে প্লেটো আহা দ্বিতীয় প্ৰশ্নটোলৈ যাও বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ নিশ্চয়কৈ তোমালোকে ইতিমধ্যে পাঠৰ যথেষ্ট সংখ্যক ইয়াৰ জ্ঞান পাবৰ কাৰণে সক্ষম হৈছা যে আমি চৰকাৰৰ ধৰণবোৰ কেনে ধৰণৰ পাইছো এক কেন্দ্ৰীয় চৰকাৰ হ'ব পাৰে যুক্তৰাষ্ট্ৰীয় চৰকাৰ হ'ব পাৰে সংসদীয় পদ্ধতিৰ চৰকাৰ হ'ব পাৰে আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ হ'ব পাৰে এই চাৰি ধৰণৰ চৰকাৰৰ ভিতৰত কোন ধৰণৰ চৰকাৰক আটাইতকৈ জনপ্ৰিয় বুলি ক'ব পাৰি তাৰ উত্তৰত নিশ্চয়কৈ আমি ক'ব পাৰিম যে বৰ্তমান বিশ্বৰ যদি আটাইতকৈ জনপ্ৰিয় চৰকাৰৰ ফালে চাও তেতিয়া হলে সংসদীয় পদ্ধতিৰ চৰকাৰকে আটাইতকৈ উত্তম বা জনপ্ৰিয় চৰকাৰ বুলি কোৱা হৈছে আহা নেক্সট প্ৰশ্নটোলৈ যাও সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা গতিকে যেহেতু সংসদীয় পদ্ধতিৰ চৰকাৰটো আটাইতকৈ জনপ্ৰিয় পদ্ধতিৰ চৰকাৰ গতিকে তাৰ উত্তৰত আমি এখন ৰাষ্ট্ৰৰ নাম লিখিব লাগে উদাহৰণস্বৰূপে ইংলেণ্ডৰ নামটো আমি ল'ব পাৰিম আৰু ইংলেণ্ডতে পোন প্ৰথমে সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰা হৈছিল আৰু হেতু কাৰণত সংসদীয় পদ্ধতিৰ চৰকাৰক ওয়েস্ট মিনিষ্টাৰ মডেল বুলি কোৱা হয় ঠিক আছে গতিকে ইংলেণ্ডত সংসদীয় পদ্ধতিৰ চৰকাৰ যেহেতু আৰম্ভ কৰা হৈছিল গতিকে তাক সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম আমি পুনতেই ইংলেণ্ডৰ নামটো ল'ব পাৰিম ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধানজন কোন এতিয়া আমি জানিব লাগিব সংসদীয় পদ্ধতিৰ চৰকাৰ যেহেতু ইংলেণ্ড পালো কোন প্ৰথমে ইংলেণ্ডত আৰম্ভ কৰা হৈছিল গতিকে এতিয়া আমি জানিব লাগিব সংসদীয় পদ্ধতিৰ চৰকাৰত চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান ইয়াৰ মাজত কিবা বিভেদ আছে নেকি যদি আছে তেতিয়া হলে চৰকাৰ প্ৰধানজন কোন হয় আৰু ৰাষ্ট্ৰপ্ৰধানজন কোন হয় সংসদীয় পদ্ধতিৰ চৰকাৰত তাৰ উত্তৰ আমি ক'ব পাৰিম যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধানজন হল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধানজন হল ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ হল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধান বা ৰাষ্ট্ৰপতিজন হল নামমাত্ৰ কাৰ্যপালিকা গতিকে সংসদীয় পদ্ধতিৰ চৰকাৰত আমি দুই ধৰণৰ কাৰ্যপালিকা দেখিবলৈ পোৱা যায় একবিধৰ কাৰ্যপালিকা হল প্ৰকৃত কাৰ্যপালিকা আৰু আনবিধ হল নামমাত্ৰ কাৰ্যপালিকা প্ৰকৃত কাৰ্যপালিকাত আমি কাক ৰাখিব পাৰিম প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ এই মন্ত্ৰী পৰিষদকো একেলগতে প্ৰকৃত কাৰ্যপালিকা বুলি ক'ব পৰা যায় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে ক্ষমতাৰ পৃথকীকৰণ মানে ক্ষমতাৰ ভাগ বটোৱাৰা ক্ষমতাবোৰ পৃথক পৃথকভাৱে দিয়া থাকে অৰ্থাৎ কাৰ্যপালিকা বা বিধানমণ্ডলৰ যিবোৰ ক্ষমতা থাকে এই ক্ষমতাবোৰ সম্পূৰ্ণ পৃথক হয় ইটোৱে আনটোৰ লগত কেতিয়াও সম্পৰ্কিত নহয় তাৰ উত্তৰত আমি ক'ব পাৰিম ৰাষ্ট্ৰপতীয় চৰকাৰৰ ক্ষমতা পৃথকীকৰণ নীতি থাকে ৰাষ্ট্ৰপতীয় চৰকাৰতহে কি হয় কাৰ্যপালিকা এটা স্বতন্ত্ৰীয়া সংগঠন এটা দল এটা গোট আনহাতে বিধানমণ্ডলো এটা স্বতন্ত্ৰীয়া দল বা গোট ওকে গতিকে ক্ষমতাৰ পৃথকীকৰণ নীতিৰ কথা যদি আমি পাও বা পাতিবলৈ যাও তেতিয়া হলে আমি নিশ্চয়কৈ ৰাষ্ট্ৰপতীয় চৰকাৰৰ কথাটো উনুকিয়াব লাগিব ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা
এতিয়া এইবাৰ প্ৰশ্নত সুধিছে ৰাষ্ট্ৰপতি চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম আৰু তাৰ উত্তৰত আমি নিশ্চয়কৈ ক'ব পাৰিম আমেৰিকা যুক্তৰাষ্ট্ৰীয় হ'ল ৰাষ্ট্ৰপতি চৰকাৰ থকা এখন ৰাষ্ট্ৰ য'ত নেকি ক্ষমতাৰ পৃথকীকৰণ নীতিৰ পয়োভৰ দেখা যায় অৰ্থাৎ কাৰ্যপালিকা আৰু বিধানমণ্ডল সম্পূৰ্ণ স্বাধীন আৰু স্বতন্ত্ৰীয় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এক কেন্দ্ৰীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা এতিয়া আমি জানিব লাগিব তোমালোকে নিশ্চয়কৈ পাঠত পাই আহিছা এক কেন্দ্ৰীয় চৰকাৰ য'ত শাসনৰ সকলো ক্ষমতা কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকে তাত কিছুমান সৰু বৰ প্ৰশাসনিক গোট যদিও থাকে কিন্তু চৰকাৰ হিচাপত আমি কেৱল কেন্দ্ৰীয় চৰকাৰকহে জানিবলৈ পাওঁ আৰু ইয়ে হৈছে এক কেন্দ্ৰীয় চৰকাৰ এতিয়া এই এক কেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম যদি লিখিবলৈ দিয়ে তাৰ উত্তৰত আমি কাৰ নাম লিখিম পোনছাতে আমি ক'ব পাৰিম জাপান হৈছে এক কেন্দ্ৰীয় চৰকাৰ থকা এখন উল্লেখযোগ্য ৰাষ্ট্ৰ নিশ্চয়কৈ মনত ৰাখিবা আমি এক কেন্দ্ৰীয় ৰাষ্ট্ৰৰ কথা যদি আমি কেতিয়াবা পাতো বা তাৰ উত্তৰত যদি কোনোবা ৰাষ্ট্ৰৰ উদাহৰণ দিবলৈ হয় তেতিয়াহ'লে নিশ্চয়কৈ আমি জাপানৰ উদাহৰণ দিম ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো প্ৰশ্নোত্তৰ খুব সহজকৈ তোমালোকে বুজিবৰ কাৰণে সক্ষম হৈছা আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি তো আমি জানিব লাগিব যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰনো কি হয় যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ এটা সমন্বিত ব্যৱস্থা য'ত কেন্দ্ৰীয় চৰকাৰ পৃথকে কাম কৰিব আনহাতে প্ৰত্যেকখন ৰাজ্যৰ কাৰণে তেওঁলোকৰ নিজৰ একোখন ৰাজ্য চৰকাৰ থাকিব গতিকে ইয়াৰ উত্তৰত আমি নিশ্চয়কৈ ক'ব পাৰিম যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ'ল এবিধ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু আনবিধ হ'ল ৰাজ্য চৰকাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয়কৈ আশা কৰিছো তোমালোকে বুজিবৰ কাৰণে সক্ষম হৈছা আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে আমাক সুধিছে ছুইজাৰলেণ্ড মনত ৰাখিবা ৰাষ্ট্ৰবিলাকৰ নাম ছুইজাৰলেণ্ডত কেনে পদ্ধতিৰ চৰকাৰ আছে আমাক সুধিছে তাৰ উত্তৰত আমি ক'ব লাগিব ছুইজাৰলেণ্ডত মূলতঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে ছুইজাৰলেণ্ডত মূলতঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে এতিয়া দ্বৈত নাগৰিকত্ব মানে কি দ্বৈত নাগৰিকত্ব হ'ল য'ত কেন্দ্ৰীয় চৰকাৰৰ বা ভাৰত চৰকাৰৰ নাগৰিকত্ব আমি গ্ৰহণ কৰিব লাগিব আনহাতে ভাৰতবৰ্ষত থকা প্ৰত্যেকখন ৰাজ্য চৰকাৰৰ যিটো নাগৰিকত্ব সেইটো গ্ৰহণ কৰিব লাগিব ভাৰতবৰ্ষত জানো তেনেকুৱা হয় ভাৰতবৰ্ষত দুই ধৰণৰ আমি নাগৰিকত্ব পাব পাৰো নেকি নিশ্চয়কৈ নোৱাৰো তাৰ উত্তৰত আমি এটাই কথা ক'ম যে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ভাৰতবৰ্ষত থকা প্ৰত্যেকখন অংগৰাজ্যৰ নাগৰিকসকল তেওঁলোকে কি হয় সকলোবিলাক ভাৰতবৰ্ষৰ নাগৰিক তেওঁলোকৰ বসতিৰ কাৰণেহে বেলেগ ৰাজ্যবোৰ আছে কিন্তু আমি যদি নাগৰিকত্বৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে আমি সকলো ভাৰতীয় ঠিক আছে ইয়াৰ উত্তৰত আমি নিশ্চয়কৈ ক'ব পাৰিম ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই নেক্সট প্ৰশ্নটোলৈ আহিছো বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন চৰকাৰ কি বিভিন্ন ধৰণৰ চৰকাৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ আমি পাইছো এই চৰকাৰ প্ৰকাৰবোৰ কেনে ধৰণৰ ওকে আমি বৰ্তমান বিশ্বত এক কেন্দ্ৰীয় চৰকাৰ পাইছো যুক্তৰাষ্ট্ৰীয় চৰকাৰ পাইছো সংসদীয় চৰকাৰ পাইছো আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ পাইছো এক কেন্দ্ৰীয় চৰকাৰ মানে কি হয় শাসনৰ সকলো ক্ষমতা কেন্দ্ৰীভূত হৈ থাকে কাৰ হাতত থাকে কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ মানে কি হ'ল অকণমান আগত আমি পাতি আহিছো যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত কেন্দ্ৰীয় চৰকাৰ বেলেগে থাকে আৰু প্ৰত্যেকখন ৰাজ্যৰ কাৰণে আন একোখন চৰকাৰ থাকে যাক আমি ৰাজ্য চৰকাৰ বুলি কওঁ ঠিক আছে সংসদীয় পদ্ধতিৰ চৰকাৰত কি হয় কাৰ্যপালিকা আৰু বিধানমণ্ডল দুটাই কেৱল সমিলমিলেৰে কামসমূহ সমাধা কৰে ইয়াত স্বতন্ত্ৰীয়া বা স্বাধীনতাৰ কথা নাই কাৰ্যপালিকাৰ সদস্যসকল তেওঁলোক বিধানমণ্ডলৰ সদস্য হ'ব পাৰে বা বিধানমণ্ডলৰ সদস্যসকলো কোনোবা নহয় কোনোবাটো পইণ্টত তেওঁলোক কাৰ্যপালিকা হিচাপতো কাম কৰিব পাৰে গতিকে সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে ঠিক আছে আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ মানে কি হ'ল ৰাষ্ট্ৰপতীয় চৰকাৰ মানে হয় য'ত কাৰ্যপালিকা আৰু বিধানমণ্ডল দুটাই স্বতন্ত্ৰীয়ভাৱে কাম কৰে অৰ্থাৎ পৃথকে কাম কৰে ইয়াত কাৰ্যপালিকাৰ সদস্যসকল কেতিয়াও বিধানমণ্ডলৰ সদস্য নহয় বা বিধানমণ্ডলৰ সদস্যসকল কেতিয়াও কাৰ্যপালিকা হিচাপত কাৰ্যনিৰ্বাহ কৰিব নালাগে ইয়াত তোমালোকৰ এটা প্ৰশ্ন হ'ব পাৰে কাৰ্যপালিকা মানেনো কি হয় সহজ অৰ্থত যদি আমি পাতিবলৈ চাওঁ তেতিয়াহ'লে কাৰ্যপালিকা হৈছে আমাৰ MLA মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি বিধায়কসকল আমাৰ MP
মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লোকসভাৰো হ'ব পাৰে বা ৰাজ্যসভাৰো হ'ব পাৰে এই সকলোবিলাক হ'ল কাৰ্যপালিকা য'ত স্বয়ং মুখ্যমন্ত্ৰী কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী নাইবা প্ৰধানমন্ত্ৰীও সাঙুৰ খাই থাকে এই সকলোবিলাককে আমি কাৰ্যপালিকা বুলি কওঁ আনফালে বিধানমণ্ডল কি হয় বিধানমণ্ডল মানে হ'ল য'ত বিধি বিধানবোৰ লিপিবদ্ধ কৰা হয় আৰু য'ত এটা গোটেই সেই বিধি বিধানবোৰ বনোৱাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰে অৰ্থাৎ আমি যদি এখন ৰাজ্য চৰকাৰৰ কথা কল্পনা কৰোঁ ৰাজ্য চৰকাৰত প্ৰয়োজনীয় যিকোনো নীতি নিয়ম বা বিধান বা বিধি কোনে প্ৰস্তুত কৰে আমাৰ বিধানসভাত প্ৰস্তুত কৰে য'ত বিধায়কসকল থাকে গতিকে তেওঁলোক হৈছে বিধানমণ্ডলৰ একোজন সদস্য আনফালে ঠিক একেধৰণেৰে আমাৰ কেন্দ্ৰীয় চৰকাৰতো হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন আমাৰ দুখন সদন থাকে ৰাজ্যসভা বা লোকসভা উচ্চ সদন বা নিম্ন সদন তাতো কি হয় আমাৰ বিধি বিধানৰ প্ৰস্তুত কৰা হয় আৰু তেওঁলোক হ'ল বিধানমণ্ডলৰ একোজন সদস্য গতিকে সংসদীয় পদ্ধতিৰ চৰকাৰত কি থাকে যে কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়োটা গোটেই একেলগে সমিল মিলেৰে কামবোৰ সম্পাদনা কৰে আনফালে মই ইতিমধ্যে কৈ আহিছোঁ তোমালোকক ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলবোৰ সম্পূৰ্ণ পৃথক স্বাধীন আৰু স্বতন্ত্ৰীয়া ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা বৈশিষ্ট্য দাঙি ধৰা আমি এইবাৰ তোমালোকলৈ আগবঢ়াব লাগে সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা বৈশিষ্ট্য প্ৰথমটো বৈশিষ্ট্য হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰত দুজন মুৰব্বী থাকে দুজন মুৰব্বী মানে এজন হৈছে শাসনৰ প্ৰধান আৰু এজন হৈছে প্ৰকৃত কাৰ্যপালিকা অৰ্থাৎ সংসদীয় পদ্ধতিৰ চৰকাৰ দুজন মুৰব্বী মানে আমি কি ক'ব পাৰোঁ এজন থাকে প্ৰকৃত কাৰ্যপালিকা যাক আমি ক'ব পাৰিম প্ৰধানমন্ত্ৰী আৰু তেওঁৰ লগত থকা মন্ত্ৰী পৰিষদ তেওঁলোক হৈছে প্ৰকৃত কাৰ্যপালিকা আনফালে ৰাষ্ট্ৰপতি অৰ্থাৎ ৰাষ্ট্ৰপ্ৰধান য'ত পূৰ্বৱৰ্তী পৰ্যায়ত আমি কি ক'ব পাৰিছিলোঁ আমি ৰাণীৰ কথা ক'ব পাৰিছিলোঁ ৰজাৰ কথা ক'ব পাৰিছিলোঁ আৰু বৰ্তমান আমি ৰাষ্ট্ৰপতিৰ কথা ক'ব পাৰোঁ আৰু তেওঁলোক হৈছে ৰাষ্ট্ৰপ্ৰধান তেওঁলোক কি হয় শাসনৰহে প্ৰধান শাসনৰহে প্ৰথমজন মুৰব্বী ঠিক আছে গতিকে আমি দুই ধৰণৰ মুৰব্বী পাব পাৰোঁ এজন হৈছে চৰকাৰৰ প্ৰধান আৰু এজন হৈছে ৰাষ্ট্ৰপ্ৰধান চৰকাৰৰ প্ৰধান কোন বুলি পালোঁ আমি চৰকাৰৰ প্ৰধান হৈছে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ অৰ্থাৎ আমি প্ৰধানমন্ত্ৰীক ক'ব পাৰোঁ আনফালে ৰাষ্ট্ৰপ্ৰধান কোন হয় আমাৰ ৰাষ্ট্ৰপতিজন হ'ল ৰাষ্ট্ৰপ্ৰধান গতিকে সংসদীয় পদ্ধতিৰ চৰকাৰত আমি দুজন মুৰব্বী পাব পাৰোঁ আনফালে মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যিহেতু মন্ত্ৰী পৰিষদ থাকিব আৰু এই মন্ত্ৰী পৰিষদে যদি কোনো এজন সদস্যই মন্ত্ৰী পৰিষদৰ যিবোৰ সামূহিক কাম কাজ এই সামূহিক কাম কাজত কিবা ক্ষেত্ৰত যদি অনিয়ম কৰে তেতিয়াহ'লে মন্ত্ৰী পৰিষদৰ সমূহ সদস্য বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকে গতিকে মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতাও হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য আহাচোন পিছৰ প্ৰশ্নটোলৈ যাওঁ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দুখ আৰু দুটা গুণ চমুকৈ লিখা সংসদীয় পদ্ধতিৰ চৰকাৰত যদি আমি দুটা গুণৰ কথা পাতোঁ তেতিয়াহ'লে প্ৰথমতে আমি পাতিব লাগিব সংসদীয় পদ্ধতিৰ চৰকাৰত কি হয় নমনীয় চৰিত্ৰৰ হয় নমনীয় শব্দটোলৈ মন কৰিবা নমনীয় অৰ্থাৎ কি হয় এই চৰকাৰত কাৰ্যপালিকা আৰু পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ সংসদীয় পদ্ধতিৰ চৰকাৰত আমি কাৰ্যপালিকাক যদি পৰিৱৰ্তন কৰিব পাৰোঁ বা বিচাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ পৰিৱৰ্তন কৰিব পাৰিম আমি কেনেকৈ পৰিৱৰ্তন কৰিম মই তোমালোকক ইতিমধ্যে কৈ আহিছোঁ কাৰ্যপালিকা মানে কোনবোৰ মানুহ কাৰ্যপালিকা মানে হৈছে যিবোৰ আমাৰ বিধায়ক থাকে MLA মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি আমাৰ গোটেইবোৰ বিধায়ক যদি আমি অসমৰ কথা পাতোঁ তেতিয়াহ'লে নিশ্চয়কৈ অসমৰ 126 জন বিধায়কৰ আমি নাম ল'ব পাৰিম আনফালে যদি আমি উচ্চ সদন বা নিম্ন সদন লোকসভাৰ যদি ৰাজ্যসভাৰ কথা পাতোঁ তাতেও আমাৰ কি থাকে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট থাকে তাকে সংসদ যাক কোৱা হৈছে সাংসদ সদনত আমাৰ কি থাকে সাংসদ থাকে এই সাংসদসকল বা বিধায়কসকলক আমি পোনছাটেই নাকচ কৰিব পাৰোঁ আৰু তেওঁলোকক পৰৱৰ্তী নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যদিও দলে সুযোগ দিয়ে কিন্তু আমি কি কৰিব পাৰোঁ নিৰ্বাচন নকৰিব পাৰোঁ অৰ্থাৎ আমি নিৰ্বাচিত নকৰিব পাৰোঁ ঠিক আছে আমাৰ পছন্দ বেলেগ এজন বিধায়কৰ ফালে যাব আমাৰ পছন্দ হয়তো বেলেগ এজন MPৰ ফালে যাব সাংসদৰ ফালে যাব ঠিক তেনেধৰণে আমি কি কৰিব পাৰিম কাৰ্যপালিকা পৰিৱৰ্তন কৰিব পাৰিম সেইটো কাৰণত কি কোৱা হয়
সংসদীয় পদ্ধতিৰ চৰকাৰক নমনীয় চৰিত্ৰ বুলি কোৱা হয় আনফালে দ্বিতীয়টো যদি আমি গুণৰ কথা পাতো তেতিয়া হলে সংসদীয় পদ্ধতিৰ চৰকাৰ কি হয় কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত এটা সুসম্পৰ্ক থাকে আৰু ইটোৱে সিটোক সহযোগিতা কৰি থাকে প্ৰত্যেকটো ক্ষেত্ৰতে আৰু এই সহযোগিতা আৰু সুসম্পৰ্কৰ ফলত আমি কি কৰিব পাৰো যিকোনো জটিল সমস্যাৰ সমাধান খুব কম সময়ৰ ভিতৰতে আইনৰ দ্বাৰা সমাধান কৰিব পাৰো বুজি পালা নিশ্চয়কৈ প্ৰথমটো মই কলো গুণ কি হ'ব পাৰে নমনীয় প্ৰকৃতিৰ আনফালে সেকেন্ডত মই কথাটো ক'ব বিচাৰিছো তোমালোকক যে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত যেহেতু এটা সুসম্পৰ্ক থাকে গতিকে যিকোনো এটা জটিল বিষয় ই ৰাজ্যৰ বিষয়ে হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে হওক অৰ্থাৎ দেশৰ বিষয়ে হওক যিকোনো এটা বিষয় জটিল বিষয়ত আমি যদি পুংখানুপুংখ সমাধানৰ সূত্ৰ নিৰূপণ কৰিবলৈ হয় তেতিয়া হলে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ এটা সুসম্পৰ্কৰ নিশ্চয়কৈ প্ৰয়োজন হ'ব আৰু এই সুসম্পৰ্ক কেৱল আমি সংসদীয় পদ্ধতিৰ চৰকাৰতহে দেখা পাওঁ গতিকে ই এটা প্ৰধান গুণ যে যিকোনো জটিল সমস্যা যদি আইনৰ গণ্ডিত ৰাখি আমি সমাধান কৰিবলৈ হয় তেতিয়া হলে সংসদীয় পদ্ধতিৰ চৰকাৰটো আটাইতকৈ উত্তম পদ্ধতিৰ চৰকাৰ এতিয়া আহিছো দুখৰ ফালে যদি দুখত কথা পাতো তেতিয়া হলে ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়নী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে অৰ্থাৎ ক্ষমতাৰ পৃথকীকৰণ ক্ষমতাৰ ভাগ বটোৱাৰা কাৰ মাজত নাথাকে সংসদীয় পদ্ধতিৰ চৰকাৰত কি হয় কাৰ্যপালিকা বা বিধায়নী ক্ষমতা যিবোৰ দিয়া থাকে বিধায়নী ক্ষমতা আৰু কাৰ্যকৰী ক্ষমতা বিধায়নী মানে মই ইতিমধ্যে তোমালোকক কৈ আহিছো নীতি নিয়মবোৰ য'ত প্ৰৱৰ্তন কৰা হয় প্ৰণয়ন কৰি প্ৰৱৰ্তন কৰা হয় ঠিক আছে হেতুৱে হৈছে বিধায়নী দল যেহেতু মন্ত্ৰী পৰিষদৰ হাততেই সমূলি ক্ষমতা থাকে তেওঁলোকে কি কৰিব পাৰে নীতি নিয়মবোৰ প্ৰণয়ন কৰিব পাৰে আৰু প্ৰণয়ন কৰা নীতি নিয়মসমূহ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিব পাৰে ইয়াত যেহেতু তেওঁলোকৰ হাতত কোনো ক্ষমতাৰ পৃথকীকৰণ নীতি নাই তেতিয়া হলে কি কৰিব পাৰে একনায়কত্ববাদী শাসন চলোৱাৰো সম্ভাৱনা থাকে অৰ্থাৎ কাৰ্যপালিকাসকলৰ নিজৰ মন মগজুৰ ওপৰত ভিত্তি কৰি বা তেওঁলোকৰ যিবোৰ নীতি নিয়ম কাৰ্যকৰী কৰিবলৈ সুবিধা হয় ঠিক তেনেধৰণৰ নীতি নিয়মসমূহে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে বুজি পালা নিশ্চয়কৈ আনফালে আৰু আন এটা দুখৰ কথা যদি আমি পাতিবলৈ চাওঁ তেতিয়া হলে আমি পাতিব পাৰিম যে এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে দলীয় প্ৰথা অৰ্থাৎ দল টিম তেওঁলোকে যিটো দলক প্ৰতিনিধিত্ব কৰি আহিছে আৰু এই দলীয় প্ৰথাই যিটো বিশেষ গুৰুত্ব লাভ কৰে তাৰ ফলত কি হয় দলবিলাকৰ মাজত থকা অন্তকন্দল আৰু ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় অৰ্থাৎ আমি নিশ্চয়কৈ ইতিমধ্যে পাতি আহিছো যে ভাৰতবৰ্ষত প্ৰায়ে দেখা দিয়া গৈছে যে ভাৰতবৰ্ষত কেৱল মৰ্চা চৰকাৰ দেখা যায় আনফালে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা অংগৰাজ্যবিলাকতো আমি মৰ্চা চৰকাৰৰ পৰিবৰ দেখা পোৱা যায় মৰ্চা চৰকাৰ মানে কি মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ য'ত যদি এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়া হলে তেওঁলোকে আন কেতবোৰ দলৰ লগত বুজাবুজিৰে সহমতত উপনীত হৈ এক নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি চৰকাৰ গঠন কৰে ইয়াত কি হয় দলবোৰ ভিন্ন ভিন্ন হয় ঠিক তেনেধৰণে যদি সংসদীয় পদ্ধতিৰ চৰকাৰত বিভিন্নটা দল সংযুক্ত হৈ থাকে তেতিয়া হলে গোটেই দলবোৰত কি থাকে অন্তকন্দল হ'ব পাৰে অৰ্থাৎ ইটোৱে সিটো দলক ভাল নাপাব পাৰে যাৰ ফলত কি হয় গোটেই ৰাজনীতি বিষাক্ত হয় আৰু চৰকাৰৰ সামগ্ৰিকভাৱে কাম কাজবোৰ স্থবিৰ হৈ পৰে বা ইয়াৰ ফলত বিৰূপ প্ৰভাৱ পৰিব পাৰে ই হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ আন এটা দুখ নিশ্চয়কৈ তোমালোকে বুজি পাবৰ কাৰণে সক্ষম হৈছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আহিছো ক্ষমতাৰ পৃথকীকৰণ নীতি মানেনো কি ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হল মই তোমালোকক ইতিমধ্যে দুবাৰ তিনিবাৰ মান এই পাৰ্টিকুলাৰ কনচেপ্টটো কৈ আহিছো যে ক্ষমতাৰ পৃথকীকৰণ মানে হল যদি আমি কেৱল ৰাষ্ট্ৰপতীয় চৰকাৰত চাওঁ তেতিয়া হলে ৰাষ্ট্ৰপতীয় চৰকাৰত কি থাকে কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় অৰ্থাৎ কাৰ্যপালিকা মানে MLA MPবোৰ তেওঁলোক কেতিয়াও বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় বিধানমণ্ডল মানে কোনবিলাক বিধানমণ্ডল মানে হৈছে যিয়ে নীতি নিয়মবোৰ প্ৰণয়ন কৰে সেই বিধানমণ্ডলে যি কামেই নিদিয়ক কিয় কাৰ্যপালিকাসকল তাক
ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য ঠিক আছে দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন কাৰ্যপালিকাও স্বাধীনভাৱে কাম কৰে আনফালে বিধানমণ্ডলেও স্বাধীনভাৱে কাম কৰে ঠিক আছে বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য কেতিয়াও হ'ব নোৱাৰে আৰু সংসদীয় পদ্ধতি চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্য ক্ৰমণিকাত কেতিয়াও ভাগ ল'ব নোৱাৰে অৰ্থাৎ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলত যদি আমি একে আকাৰতে খাওঁ তেতিয়াহ'লে মুখ্যতঃ একেখিনি মানুহেই জড়িত হৈ থাকে কাৰ্যপালিকা আনফালে বিধানমণ্ডল কিন্তু ৰাষ্ট্ৰপতীয় চৰকাৰত কি হয় কাৰ্যপালিকা সম্পূৰ্ণ স্বাধীন আৰু বিধানমণ্ডলো সম্পূৰ্ণ স্বাধীন আৰু এই দুটা অংগই পৃথকে পৃথকে কাম কৰে স্বাধীন বা স্বতন্ত্ৰভাৱে কাম কৰে আৰু ইয়াকে কোৱা হৈছে কি ক্ষমতাৰ পৃথকীকৰণ নীতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে উপৰোক্ত প্ৰশ্নসমূহৰ উত্তৰবোৰ পাবৰ কাৰণে সক্ষম হৈছা এইবাৰ আহিছো আমি ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য প্ৰথমটো বৈশিষ্ট্য হৈছে ক্ষমতাৰ পৃথকীকৰণ নীতি অকণমান আগত আমি পাতি আহিছো যে ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি হ'ল কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়ো স্বাধীন কাৰ্যপালিকাৰ সদস্যসকল কেতিয়াও বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় বা বিধানমণ্ডলেও কাৰ্যপালিকাৰ ওপৰত লক্ষ্য ৰাখি কেতিয়াও বিধি বিধানসমূহ প্ৰণয়ন নকৰে ঠিক আছে দ্বিতীয়টো বৈশিষ্ট্য আমি যদি চাওঁ তেতিয়াহ'লে ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্দিষ্ট কাৰ্যকাল ইয়াত ৰজা বা ৰাণীৰ লেখীয়া কেতিয়াও নহয় ৰাষ্ট্ৰপ্ৰধানজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ কাৰণেহে মনোনীত কৰা হ'ব পাৰে বা নিৰ্বাচিত কৰা হ'ব পাৰে ঠিক আছে গতিকে ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্দিষ্ট কাৰ্যকাল থাকে এইবাৰ আহিছো এক কেন্দ্ৰীয় চৰকাৰ দুটা গুণ আৰু দুটা দোষ লিখা প্ৰথম দুটা গুণ আমি আলোচনা কৰিবলৈ আগবাঢ়িছো এক কেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম মন কৰিবা চৰকাৰ পৰিচালনাৰ ব্যয় মানে কি হ'ল ব্যয় মানে হয় খৰচ চৰকাৰ পৰিচালনাৰ ব্যয়বোৰ কম যাৰ ফলত কি হয় উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে উন্নয়নমূলক কাম অৰ্থাৎ দেশ বা ৰাজ্যৰ যিবোৰ উন্নয়ন ডেভেলপমেণ্ট বা গ্ৰোথ এই গ্ৰোথত যথেষ্ট সময় খৰচ কৰিব পাৰি যথেষ্ট টকা পইচা খৰচ কৰিব পাৰি কিহৰ কাৰণত এক কেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয়বোৰ কম খৰচবিলাক কম ঠিক আছে যেহেতু এক কেন্দ্ৰীয় চৰকাৰ কেৱল কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে সকলো ক্ষমতা তাত কম সংখ্যক মানুহ জড়িত হৈ থাকে কম সংখ্যক মানুহ জড়িত হৈ থকা মানে কি আমি চৰকাৰী ধনৰ অপচয় কম বুলি ক'ব পাৰো কিহৰ কাৰণত চৰকাৰৰ দৰমহা চৰকাৰৰ ভাত্তা চৰকাৰৰ সা সুবিধাবোৰ বেছি মানুহক দিয়াৰ প্ৰয়োজন কেতিয়াও নহয় কেৱল এক ধৰণৰ চৰকাৰহে তাত কেন্দ্ৰীভূত হৈ থাকে ওকে এইটো হৈছে প্ৰথমটো গুণ দ্বিতীয়টো গুণ হৈছে জৰুৰীকালীন অৱস্থাত এক কেন্দ্ৰীয় চৰকাৰ বিশেষভাৱে উপযোগী আমি যদি কিবা সিদ্ধান্ত ক্ষীপ্ৰভাৱে ল'ব লগা হয় তেতিয়াহ'লে এনে চৰকাৰে যিকোনো অৱস্থাৰ সন্মুখীন হ'ব পাৰে ঠিক আছে জৰুৰীকালীন যদি দেশত কিবা অচলাৱস্থাই দেখা দিয়ে তেতিয়াহ'লে যদি এক কেন্দ্ৰীয় চৰকাৰ হয় এক কেন্দ্ৰীয় চৰকাৰে ক্ষীপ্ৰভাৱে মনত ৰাখিবা দ্য ৱৰ্ড ক্ষীপ্ৰ এই ক্ষীপ্ৰ ৱৰ্ডটো ক্ষীপ্ৰ শব্দটোত বেছিকৈ জোৰ দিয়া হৈছে যে ক্ষীপ্ৰ মানে কম সময়ৰ ভিতৰতে আমি সিদ্ধান্ত ল'ব পাৰোঁ ঠিক আছে এই দুটাক আমি এক কেন্দ্ৰীয় চৰকাৰৰ দুটা প্ৰধান গুণ হিচাপত ক'ব পাৰিম প্ৰথমটো কি পালো এক কেন্দ্ৰীয় চৰকাৰ কম খৰচী হয় চৰকাৰৰ পৰিচালনাৰ ব্যয়টো কম ফলত কেন্দ্ৰীয় চৰকাৰে দেশৰ সামগ্ৰিক উন্নতিত বেছিকৈ মনোযোগ দিব পাৰে বেছিকৈ টকা খৰচ কৰিব পাৰে দ্বিতীয়টো গুণ আমি কি পালো যে এক কেন্দ্ৰীয় চৰকাৰত যিকোনো এটা সিদ্ধান্ত কম সময়ৰ ভিতৰতে ল'ব পাৰি তাত যিহেতু শাসনৰ গাদীত কম সংখ্যক মানুহ জড়িত হৈ থাকে আৰু সংসদীয় পদ্ধতিৰ চৰকাৰ লেখীয়াকৈ এক কেন্দ্ৰীয় চৰকাৰত যিহেতু দুই ধৰণৰ চৰকাৰ নাথাকে বা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ নিচিনাকৈ দুই ধৰণৰ চৰকাৰ নাথাকে যে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰতো আমি দুখন সদনৰ কথা নিশ্চয়কৈ পাই আহিছো উচ্চ সদন বা নিম্ন সদন কোনো এটা চৰকাৰী জৰুৰী যদি বিষয় হয় দেশৰ যদি কিবা জৰুৰী বিষয় হয় এই ক্ষেত্ৰত বিভিন্ন মানুহে তেওঁলোকৰ মতামত পোষণ কৰিব লাগিব বুলি কথা নাই ঠিক আছে এক কেন্দ্ৰীয় চৰকাৰ কেৱল যেহেতু কেন্দ্ৰীয় চৰকাৰেই থাকে কেন্দ্ৰীভূত হৈ থাকে শাসনৰ বাকজৰীডাল গতিকে দেশত হোৱা যিকোনো জৰুৰী অৱস্থাৰ কাৰণে তেওঁলোকে সঠিক সিদ্ধান্ত ৰূপায়ণ কৰিব পাৰে সঠিক সিদ্ধান্ত ল'ব পাৰে কেন্দ্ৰীয় চৰকাৰ বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে কেতিয়াও উপযোগী নহয় অৰ্থাৎ ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ কলেবৰ
য'ত যথেষ্ট সংখ্যক মানুহ সাঙুৰি আছে আৰু ভাৰতবৰ্ষৰ নিচিনা আন কেতবোৰ দেশৰ কাৰণে এক কেন্দ্ৰীয় চৰকাৰ কেতিয়াও উপযুক্ত চৰকাৰ নহয়, চৰকাৰী ব্যৱস্থা নহয়। কিহৰ কাৰণত ভাৰতবৰ্ষত জনসংখ্যাবোৰ বহুধা বিভক্ত, ইয়াত ভৌগোলিকভাৱেও ভাৰতবৰ্ষখন সম্পূৰ্ণ পৃথক, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী লোকেও বাস কৰে, গতিকে তেওঁলোকৰ চেণ্টিমেণ্টবোৰ বেলেগ বেলেগ ধৰণৰ হয়, প্ৰত্যেকখন অংগৰাজ্যৰ কাৰণে তেওঁলোকৰ সমস্যাবোৰ বেলেগ বেলেগ ধৰণৰ হয়। গতিকে ঠিক এনেধৰণৰ বহুধা বিভক্ত আৰু বৃহৎ কলেবৰৰ জনসংখ্যাক সামৰি কেতিয়াও আমি এক কেন্দ্ৰীয় চৰকাৰৰ কথা কল্পনা কৰিব নোৱাৰোঁ। দ্বিতীয়টো দুখ হৈছে এক কেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক, এনে চৰকাৰত আমোলাসকলে প্ৰকৃততে শাসন চলায়। অৰ্থাৎ এক কেন্দ্ৰীয় চৰকাৰত কি থাকে, আমোলা মানে বিউৰ'ক্ৰেটছ, অফিচাৰ্ছসকলৰ পৰিভৰ সৰ্বাধিক, কিয়নো এক কেন্দ্ৰীয় চৰকাৰ যিহেতু মূল শাসন ব্যৱস্থাবোৰ কেন্দ্ৰীভূত হৈ থাকে, তাত কাৰ্যপালিকাৰ সংখ্যা কম, ঠিক আছে। গতিকে কাৰ্যপালিকাৰ হৈ কোনে কামবোৰ কৰে, নিশ্চয়কৈ আমোলাবিলাকে কৰিব, বিউৰ'ক্ৰেটছবিলাকে কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ এই অংশটিৰ জৰিয়তে কিছু প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে সক্ষম হৈছোঁ। পৰৱৰ্তী পৰ্যায়ত আন এটি অংশৰ দ্বাৰা ৰৈ যোৱা প্ৰশ্নসমূহৰ উত্তৰ দিবৰ কাৰণে যত্ন কৰিম। আজিলৈ এই অংশটি ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।